আৰু মই উৎসাহ পাইছোঁ আৰু যিহেতু মই ভালে মানে এইখিনি ভোটত মই জয়যুক্ত কৰিছোঁ জয়যুক্ত হৈছোঁ সেইটো কাৰণে মোৰ ৰাইজৰ প্ৰতি দায়বদ্ধতা আছে আৰু মন্ত্ৰিত্ব পদটো চবেই বিচাৰিছে ময়ো বিচাৰিছোঁ কাৰণ যিকোনো বস্তু কাম কৰিব গ'লে আমাৰ মন্ত্ৰিত্ব লাগিব আৰু বেছিকৈ মই কাম কৰিব বিচাৰোঁ স্পেচিয়েলি আমাৰ কোকৰাঝাৰ যিটো প্ৰেষ্টিজিয়াছ যিটো সমষ্টি এটা আৰু এইটো সমষ্টি যোনেই দেখিছে ই মন্ত্ৰিত্ব পাইছে গতিকে মোৰ ক্ষেত্ৰত ব্যতিক্ৰমটো হ'ব নালাগে যিহেতু আমাৰ এইটো কেপিটেল হয় কেপিটেলখন ডেভেলপ কৰাৰ এটা কথা আছে এতিয়া যদি দিল্লীৰ মিনিষ্টাৰ হৈ পেলাই দিল্লীৰ মানুহে যদি মিনিষ্টাৰ নাপায় সেইটো বেয়া কথা গতিকে ময়ো বিচাৰিছোঁ আৰু এইটো হাইকমাণ্ডৰ ওচৰত মোৰ দাবী যে আমাক মন্ত্ৰিত্ব দিব লাগে প্ৰথমতে কোকৰাঝাৰ টাউনটো যদি মই ক'ব বিচাৰোঁ আমাৰ বহুত কৰণীয় কাম আছে মই চহৰখন আটকধুনীয়া হোৱাটো বিচাৰোঁ আৰু নাৰী সুৰক্ষা আৰু আমাৰ যুৱ প্ৰজন্মৰ কাৰণে কৰ্মক্ষেত্ৰ মই কৰিব বিচাৰোঁ আৰু তাৰ লগতে আমাৰ যিখিনি অঞ্চলত আমি কেতিয়াও ভোট পোৱা নাছিলোঁ বিপদ হিচাপে সেইটো অঞ্চলত আমি ভোট পাই আহিছোঁ আৰু ইহঁতৰ কাৰণে মই কাম কৰিব বিচাৰোঁ মই জনামতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ বৰ্ডাৰ অঞ্চলটো উন্নতি কৰিবৰ কাৰণে বহুত সুযোগ সুবিধা দিয়ে আৰু সেইখিনি সুযোগ সুবিধা আমি পাব লাগে তেখেতসকলৰ লগত ভাল ৰিলেশ্যন এটা ৰাখি পেলাই চেণ্টাৰৰ লগত আমি যদি চৰলপাৰা অঞ্চলখিনি মানে পৰ্যটনৰ কাৰণে এটা ভাল জেগা বনাব পাৰোঁ তেতিয়া সেই অঞ্চলৰ মানুহৰ কাৰণেও ইকনমিকেলি ভাল এটা কণ্ডিশ্যন হ'ব আৰু লগতে আমাৰ জেগাখন ডেভেলপ হ'ব হয় হয় মই বিচাৰিছোঁ যিহেতু এটা ডাঙৰ মহিলা সমাজ মই প্ৰতিনিধিত্ব কৰিছোঁ আৰু ইহঁতৰ আশা আকাংক্ষা পূৰণ কৰিব লাগিলে মন্ত্ৰিত্ব লাগিল আৰু চবেই আমি ডিমাণ্ড কৰিছোঁ মন্ত্ৰী যদি নিদিয়ে সেইটো হাইকমাণ্ডৰ কথা MLA হৈও বহুত কাম কৰিব পাৰে কিন্তু মন্ত্ৰিত্ব পালে আমাৰ সমাজে ভাল পাব মাতৃ সমাজে ভাল পাব যুৱ সমাজে ভাল পাব আৰু এইটো ৰাইজৰ কাৰণে এটা উপহাৰ হ'ব